নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? বা অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ পাই আহিছে নেকি? যদি পাই আহিছে হয়তো আপোনালোকৰ নাম কৰ্তন কৰিব। বিশেষ কেইটামান কাম কৰিব লাগিব। এই কাম নকৰিলে আপোনালোকৰ নামসমূহ কৰ্তন কৰিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰিছে নেকি? বা প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন পাই আহিছে নেকি? যদি পাই আহিছে আপোনালোকে কেইটামান কাম কৰিব লাগিব, নহ'লে আপোনালোকৰ নাম কৰ্তন কৰিব। আপডেটটো চাই লওক। অৰুণোদয় আঁচনিৰ পৰা কটা যাব আপোনাৰ নাম। এইকেইটা কাম কৰিলেহে পাব অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ। অৰুণোদয় আঁচনিৰ পৰা আপোনাৰো নাম বাদ পৰিব পাৰে যদিহে আপোনালোকে এই বিশেষ কেইটামান কাম নকৰে। এই কাম কৰিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা 1250 টকাকৈ 10 তাৰিখে প্ৰতি মাহৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। গাঁও হ'বলৈ গৈ পুনৰ অৰুণোদয় আঁচনি 3.0 বাবে আবেদন কৰিব লাগিব। জুলাই মাহৰ ভিতৰতে পঞ্চায়তে অনুষ্ঠিত হ'ব গাঁও সভা। আৰু গাঁও সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। অৰুণোদয় আঁচনিৰ সুবিধা এই পৰ্যন্ত নোপোৱাসকলে কৰিব পাৰিব আবেদন। যদিহে আপোনালোকে পোৱা নাছিলে, আগতে পাই থকাসকলেও গাঁও সভাত কৰিব লাগিব পুনৰ আবেদন অৰুণোদয় আঁচনি 3.0। ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। লগতে অৰুণোদয় আঁচনিৰ পৰা তালিকাৰ পৰা যদি আপোনালোকৰ নাম বাদ পৰিছে তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে গাঁও পঞ্চায়তৰ যোগেদি এখনকৈ সভা পাতিব আৰু সেই সভাত উপস্থিত থাকি আপোনালোকৰ নিজৰ নথিপত্ৰখিনি লগত লৈ যাব আৰু সেই ডকুমেণ্টছৰ কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে পূৰ্বৰ পৰাই অৰুণোদয় আঁচনি 3.0 বা 2.0ৰ জৰিয়তে ধনসমূহ পাইছে, তথাপিও কিন্তু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে সেই সভাখনত উপস্থিত থাকিব। তাতে কি কয়, যদি নথিপত্ৰ বিচাৰে তেনেহ'লে আপোনালোকে নথিপত্ৰখিনি জমা দিব লাগিব। আৰু যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকে কিন্তু অহা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা অৰ্থাৎ 10 তাৰিখৰ পৰা 1250 টকাকৈ পোৱা আৰম্ভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। যদি কিবা কাৰণত আপোনালোকৰ অৰুণোদয় আঁচনি 3.0ৰ পৰা নাম কৰ্তন কৰিছে যোগ্য হোৱাৰ পিছতো, তথাপিও কিন্তু আপোনালোকে নতুনকৈ গাঁও সভালৈ গৈ আগষ্ট মাহত অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিলে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ DBDৰ মাধ্যমত লাভ কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। পোৱাসকলেও অৰুণোদয় আঁচনিৰ বাবে গাঁও সভালৈ যাব লাগিব আৰু নোপোৱাসকলেও যাব লাগিব। অৰ্থাৎ অসমত যাতে কোনো যোগ্য মহিলা অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰে, তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। গতিকে অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ' চাই সকলোৱে জানিব পাৰে অৰুণোদয় আঁচনি 3.0 ক'ত কেনেদৰে আবেদন কৰিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।